হয়, আজি মই উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ কচুমাৰী খনিকৰ গাঁৱত আৰু এই খনিকৰ গাঁৱৰ আচলতে এটা গোটেই অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। যিহেতু কিছুদিনৰ আগত ইয়াত বানে যি তাণ্ডৱ দেখালে, বানৰ তাণ্ডৱত যি তেওঁলোকে খেতিপথাৰ তেওঁলোকৰ সমস্ত নষ্ট হোৱাৰ পাছতো তেওঁলোকে 2-3বাৰকৈ তেওঁলোকে ইয়াত ভূঁই ৰুই তেওঁলোকে যি খেতিপথাৰখিনিৰ যি কষ্ট কৰিছিলে, কিন্তু কষ্ট কৰাৰ পাছতে সুৰ পোক বুলি এটা পোকে গোটেই ধ্বংস কৰি দিছে এই খেতিপথাৰখিনি। যিহেতু দেখাইছে, মোক কেমেৰা পাৰ্চন দেখাব পোকসমূহে কেনেদৰে তেওঁ মানে গোটেই শ বিঘা মাটি তেওঁলোকে কেনেকৈ খাই শেষ কৰি দিছে। ৰাতিটোৰ ভিতৰতে তেওঁলোকে বিঘা বিঘা মাটি তেওঁলোকে শেষ কৰি পেলাইছে খাই পিনি। আৰু যিহেতু এই অঞ্চলটোৰ সৰহভাগ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে, তেওঁলোকে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে ঘৰখন চলি আহিছিলে। কিন্তু যি বানৰ তাণ্ডৱত যি তেওঁলোকৰ ধ্বংস হৈ গৈছিলে খেতিপথাৰ, আৰু তাৰ পাছতে কিন্তু আকৌ এই সুই পোকৰ কিন্তু যি তাণ্ডৱ বিঘা বিঘা খেতিপথাৰ শেষ কৰি পেলাইছে। আৰু আমি আহি উপস্থিত হৈছোঁহি এইটো অঞ্চলত, আৰু এই অঞ্চলত কেইজনমান খেতিয়কৰ তেওঁৰ লগত আমি কথা পাতিম। কি ক'ব, কিমান দিনৰ পৰা হৈ আছে এইটো? আজি আপোনাৰ প্ৰায় 20-25 দিন হৈ গ'ল। 20-25 দিন হৈছে। এনেকুৱাই যে তাণ্ডৱ হৈছে। আমি এগ্ৰিকালচাৰ অফিচৰ পৰা দৰৱ পানী ব্যৱহাৰ কৰিলোঁ। এতিয়া মইতো নিজৰ খেতিত নিজেই অকলে প্ৰায় 3বাৰমান ইউজ কৰিছোঁ। পোক মানে মাৰোঁ, মৰে, ওলায়। পোকবিলাক মানে এনেকুৱা হয়, দিনৰ ভাগত আপোনাৰ দিনত এই গোচাৰ ভিতৰত সোমাই থাকে। তাৰপৰা সন্ধিয়া পৰত তেওঁলোক গোটেই ৰাতিটো মানে উপদ্ৰৱ কৰে, বুজিছেনে? তেনেকৈ কৰি আপোনাৰ গোটেই এই অঞ্চলটো আজি দেখিছোঁ সকলো হাহাকাৰ লাগিছে। এতিয়া ইজনে কয় কি দৰৱ মাৰিছে, সিজনে কয় কি দৰৱ মাৰিছে। মই কৈছোঁ যে এগ্ৰিকালচাৰ যিটো আনিছোঁ তাকে ব্যৱহাৰ কৰিছোঁ, হ'লেও সফল পোৱা নাই। দিনক দিনে মানে দেখিছোঁ যে বেছি হৈ গৈ আছে। আকৌ কৈছোঁ এগ্ৰিকালচাৰলৈ, তেখেতে কৈছে যে চাওঁ কি পাওঁ বোলে যোগাযোগ কৰোঁ, হ'লে মানে সুবিধা মানে কৰি দিম কৈছে। তাকে ভাবিছোঁ এতিয়া যদি চৰকাৰে উন্নত ধৰণৰ যদি অলপ আমাক ঔষধবিলাক যোগান ধৰে, তেতিয়া ভাবিছোঁ আমি অলপ উপশম পাম মানে। নহ'লে ৰাইজৰ এইবিলাক দেখিছোঁ এই বছৰটো দেখিছোঁ খেতিৰ কাৰণে আৰু পৰিত্ৰাণ নাই, মানে খেতি পিনে আমাৰ গতি নাই আৰু খেতিৰ ওপৰতে আমাৰ খেতি কৰিয়ে চলি আছোঁ। আমাৰ খেতি আদিমত কিমানমান বিঘা আছে আপোনাৰ? আমাৰ খেতি মাটি নিজৰ বুলি ক'লে মোৰ 7 বিঘা মাটি, বেছি নহয়। 7 বিঘা মাটিটো তাই আপোনাৰ ধ্বংসই আৰু বেছি পৰা নাই। এই অঞ্চলটোত কিমানমান আছে? এই অঞ্চলটোত আপোনাৰ প্ৰায় পোৱা হিচাপত ক'বলৈ গ'লেতো 20 পোৱামান মানুহে বেছি হ'লেও কম নহ'ব মানে। এই চুবুৰীটোত বেছি হ'লেও কম নহয় মানে। গতিকেলৈ সকলো ৰাইজে একগোটো হোৱা নাই। নিজে নিজে যদি ধৰক ওলাই আহিলেহেঁতেন দলে বলে, তেতিয়া তেনেকৈ এটা আমি মানে পোক খেলা উপশম কৰিব পাৰিলোহেঁতেন। হ'লেও এই ঔষধটোৱে কাম কৰা নাই। এতিয়া শেষ ভৰসা চৰকাৰৰ ওপৰত। চৰকাৰে যদি ভাল এটা ঔষধ পাতি ক্ৰয় কৰি দিয়ে, তেতিয়া আমি ভাবিছোঁ কিছু আমাৰ আশা এটা পূৰণ হ'ব। আৰু মানে ক'বলগীয়া সেইটোৱে আৰু। হয়, আন এজন খেতিয়কৰ সৈতে কথা পাতিম। কি ক'ব? আচলতে বাঢ়নি পানী হৈ যোৱাৰ পিছত যি আপোনাৰ এই ফুলপোক বুলি কৈছে, এই ফুলপোকে চলাইছে। আৰু এইটো হ'ল এই অঞ্চলটো হ'ল কৃষি প্ৰধান অঞ্চল। কৃষক মানে খেতিৰ ওপৰতে সকলো নিৰ্ভৰ কৰিবলগীয়া হৈছে। কিন্তু যিটো পৰিস্থিতিৰ অৱস্থা হৈছে, মানুহৰ মাজত মানে হাহাকাৰ এটা পৰিস্থিতি হৈছে। গতিকেলৈ আমি চৰকাৰৰ পিনৰ পৰা যিটো কৃষি বিভাগে যিটো ঔষধ যোগান ধৰিছিলে, সেই ঔষধে কোনো আমাক সহায় কৰা নাই। প্ৰথম কথা হ'ল আমি বাৰম্বাৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰিছোঁ। চৰাইদেউ জিলা কৃষি বিভাগৰ কাৰ্যালয়তো আমি গৈছোঁ, মৰাণৰ কৃষি চক্ৰৰ বিষয়া কাৰ্যালয়তো গৈছোঁ, কিন্তু কোনো ফলৱতী হোৱা নাই। আৰু আশা কৰিছোঁ আমি চৰকাৰে যাতে এই ক্ষেত্ৰত আমাক কিবা এটা উচিত সমাধান দিয়ে, এটা উন্নত জাতৰ যাতে আমাক ঔষধ প্ৰদান কৰে, সেইটো আমি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰাৰ নিচিনা আছে। নহ'লে হয়তো আমাৰ কৃষক ৰাইজৰ কিন্তু বিকল্প উপায় নাই একো নাই। ধন্যবাদ। হয়, আচলতে এয়া মোৰ কেমেৰা পাৰ্চন সতীৰ্থই দেখাব আচলতে পোকসমূহে কেনেদৰে ইয়াত ধ্বংস কৰি পেলাইছে। শ বিঘা এইবোৰ আচলতে পোকে ধ্বংস কৰি নিছে, পথাৰৰ শ বিঘা মাটি। আৰু প্ৰতিজোপা ধানতে আচলতে এইবোৰ পোক লাগি থকা দেখিবলৈ পোৱা গৈছে। প্ৰতিজোপা গছতে আচলতে আছে ক'ব গ'লে, এইবিলাক তেওঁলোকে খাই ধ্বংস কৰি পেলাইছে। আৰু ইয়াত লেটা বান্ধিছে, তেওঁলোকে লেটা বান্ধি আকৌ ইয়াৰ পৰা যদি পোক ওলায়, তেওঁলোকে কণী পাৰে, তেতিয়াহ'লেতো বহুতখিনি ইয়াত পোৱালি হ'ব। আৰু সেইখিনি যদি হ'বলৈ হয়, কিন্তু এই গোটেই অঞ্চলটোৱে শেষ হৈ যাব। যিহেতু কিছু অংশ এতিয়াও বাকী আছে, কিন্তু সেই বাকী থকা অংশখিনিও কিন্তু শেষ হ'বলৈ বৰ বিশেষ সময় নালাগিব। যিহেতু ৰাতিৰ ভিতৰতে
বিঘা বিঘা মাটিত পোকসমূহে খাই পিনি ধ্বংস কৰি পেলাইছে। এই চৰাইদেউ ডিষ্ট্ৰিক্টটোত অকল এডোখৰ বুলিয়ে নহয়, আজি খনিকৰ গাঁও বুলিয়ে নহয়, বৰহাট, সাপেখাতি, সোণাৰী আৰু মামৰা সমষ্টি দুইটা সমষ্টিয়ে কিন্তু কৃষকসকলৰ হাহাকাৰ অৱস্থা হৈছে। যিহেতু প্ৰায় 40-45খন গাঁও যি বানৰ তাণ্ডৱ মানে বানে ধুই গৈছিলে, সেই গাঁওখিনি প্ৰায় গাঁৱতে কিন্তু এতিয়া বৰ্তমান এই শুই পোকে কিন্তু তাণ্ডৱ দেখাই আহিছে। আৰু এই যিটো এটা বিয়াগম বিভাগ আছে কৃষি বিভাগ, এই বিভাগটোৱে কিন্তু এতিয়ালৈকে যিসমূহ দৰৱ তেওঁলোকৰ নিম্নমানৰ দৰৱ যিখিনি তেওঁলোকে প্ৰদান কৰিছে, এই নিম্নমানৰ দৰৱখিনিয়ে কিন্তু এতিয়ালৈকে একো উপক্ৰম হোৱা নাই। আৰু আগন্তুক দিনত তেওঁলোকে কেনেধৰণৰ পদক্ষেপ লয় এয়াও এক লক্ষণীয় বিষয় হৈ পৰিব। চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।